অঞ্জুমণি এইখিনি মুহূৰ্তত যিহেতু ৰিপুণ বৰা আহি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয় তাত আহি উপস্থিত হৈছেহি আৰু এইখিনি মুহূৰ্তত বিশেষকৈ ক'ব লাগিব যে কি কাৰণে আচলতে ৰিপুণ বৰাক ইয়ালৈ তলব কৰা হ'ল। দুদিনমানৰ আগৰ কথা সকলোৱে গম পায় যে এখন সংবাদমেলত ৰিপুণ বৰাই কৈছিল যে গৌৰৱ গগৈৰ পত্নীয়ে যদি নিয়ম অনুসৰি পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈ আছে তেন্তে ক'বলগীয়া একো নাই, তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। আৰু আলী তৌকি শ্বেখ এই মানুহজনক তেওঁ চিনি পায় নেকি, এই বিষয়েও আচলতে কিছু সকলোৱে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ চিনি পায়, কিন্তু ৰিপুণ বৰা এইখিনি মুহূৰ্তত আহি পাইছেহি। আৰু আমি যিহেতু প্ৰশ্ন কৰিছিলো যে তেওঁ কৈছে যে মোক যি সোধে মই ক'বলৈ সন্মত, কিন্তু এই বিষয়টোত আচলতে মই কোনো কাৰণতে জড়িত নহয়, কাৰণ গৌৰৱ গগৈ যেতিয়া পাকিস্তানলৈ গৈছিল তেতিয়াও মই গম নাপাওঁ। আৰু আলী তৌকি শ্বেখ যিগৰাকীৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে সেই মানুহজনক মই চিনি নাপাওঁ, কাৰণ তেওঁ পাকিস্তানী মানুহ, গতিকে তেওঁক মই চিনি নাপাওঁ। কিন্তু কি কাৰণে এই ইয়ালৈ মাতিলে, আজি আহিছো আৰু মোক যি সোধে মই সকলোখিনি কম, কিন্তু এটা কথা তেওঁ স্পষ্ট কৰি দিছে এই বিষয়টো আচলতে তেওঁ সংবাদ মাধ্যমত এটা কথা ক'বলৈ গৈছিল যে কিছুমান নিয়ম আছে, সেই নিয়ম অনুসৰি কিছুমান কাম কৰিলে আইনৰ আওতালৈ আহিব নালাগে, গতিকে সেই কথাখিনিহে মই কৈছিলো, সেই সকলোখিনি কৈছে। কিন্তু তেওঁলোকৰ সন্দেহ উপজিছে, যাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত ইতিমধ্যে তেওঁক তলব কৰা হ'ল। আৰু ইয়াতেই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ আৰক্ষী অধীক্ষকগৰাকীয়ে যিহেতু SITৰ তেওঁ নেতৃত্বত আছে আৰু তেওঁৱেই গোটেই দিল্লী হওক আহমেদাবাদত হওক গোটেই তথ্যখিনি সংগ্ৰহ কৰিছে, গতিকে সেইগৰাকী অধীক্ষকে এতিয়া সোধা পোছা কৰিব। আৰু এইখিনি মুহূৰ্তত যিহেতু ভিতৰত প্ৰৱেশ কৰিছে আৰু তেওঁক সংগ দিছে মীৰা বৰঠাকুৰকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ববীয়াই তেওঁক সংগ দিছে, গতিকে কি সোধা পোছা কৰে, কি সোধে, এই সকলোখিনি যেতিয়া বাহিৰলৈ ওলাই আহিব তেতিয়া অৱগত কৰিব। কিন্তু এই বিষয়টো ইতিমধ্যে গৌৰৱ গগৈয়ে কৈ দিছে যে পাকিস্তানলৈ তেওঁ যোৱাৰ কথা সকলোখিনি তথ্য দিছে। আৰু গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰিছিল সেই কথাটো কৈছে, যে এটা NGOত কৰ্মৰত আছিল সেই কথাখিনিও কৈছে। গতিকে হয়তো তেওঁ সোধা পোছা কৰিব। আৰু আমি নাভাবো যে ৰিপুণ বৰা এই যি কথা এই কথাখিনিৰ মাজত তেওঁ সোধা পোছা কৰিয়ে হয়তো যাবলৈ দিব। গতিকে এইখিনি মুহূৰ্তত ভিতৰত ৰিপুণ বৰা প্ৰৱেশ কৰিছে। নিশ্চিতভাৱে ধন্যবাদ জনাইছো মিতালী কোঁৱৰ। আৰু ৰিপুণ বৰাক ইতিমধ্যে তলব কৰা হৈছিল আৰু তলব কৰা অনুসৰি CM ভিজিলেন্সৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আছে কাৰ্যালয়ত গৈ ইতিমধ্যে ৰিপুণ বৰা উপস্থিত হৈছেগৈ।